নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বৰ্ণালী আজি আকৌ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি এটা আপোনালোকক নতুন ৰেচিপি বনাই দেখুৱাম। মই সিদ্ধ কৰি লোৱা উৰহীৰে বনোৱা পুৰ বা বৰ। এই বিধ পুৰ বা বৰ অতি সুস্বাদু। আহকচোন মই কিভাৱে বনাইছে দেখুৱাওঁ। মই বনাব লোৱা উৰহীৰ যিটো বৰ বা পুৰ, তাৰ কাৰণে মই চিমবিলাক এনেকৈ কাটি কাটি লৈছোঁ আৰু সাইডটো মই উৰহীৰ এই যি এডাল আহ থাকে সেই আহডাল মই গুচাই লৈছো। তাৰপিছতে মই ইয়াতে যিটো পুৰ বনাম, পুৰৰ কাৰণে মই এটা পিঁয়াজ, ডাঙৰ পিঁয়াজ এটা মই কাটি লৈছো। ইয়াতে মই লৈছো 5-6 ফুটামান নহৰু। তাৰপিছতে মই লৈছো ইয়াতে আদা লৈছো অলপ, আৰু মই ইয়াতে লৈছো অলপমান জলকীয়া পিচি। আৰু মই ইয়াতে এই যিটো উৰহীৰ পুৰ বনাম তাত ব্যৱহাৰ কৰিবলৈ মই এনেধৰণে অলপমান ময়দা আৰু চুজি দি পেলাই এটা মিশ্ৰণ বনাই লৈছো। এতিয়া মই এখন পেন গৰম কৰি ললো। এচামুচ মই ইয়াতে সৰিয়হৰ তেল দিছো। দি পেলাই মই এতিয়া তেলখিনি গৰম হৈ আহাত ইয়াতে মই দি দিলো যিখিনি মই পিঁয়াজ বটি ৰাখিছিলো, সেই পিঁয়াজখিনি দিলো। তাৰপিছতে জলকীয়াখিনি মই দি দিম ইয়াতে, নহৰু আৰু যি আদা পেষ্ট সেই গোটেইখিনি মই ইয়াতে সুন্দৰকৈ দি দিম। মোৰ এই যিখিনি পেষ্ট মই লৈছিলো সেই পেষ্টখিনি অলপমান ভাজা ভাজা হোৱাতে মই এতিয়া ইয়াতে দি দিম সোৱাদ অনুসৰি মই ইয়াত ব্যৱহাৰ কৰিম নিমখ। আপোনালোকে নিজে যিমানখিনি দিলে নিমখ খায় সেই পৰিমাণে আপোনালোকে নিমখটো ব্যৱহাৰ কৰিব। তাৰপিছতে মই ইয়াতে দি দিম অলপমান হালধি। এনেদৰে আপোনালোকে ভাজি ল'ব। ভাজি লোৱাৰ পিছতে মই এতিয়া গোটেইখিনি তেলটো মছলাখিনি গাৰ পৰা তেলটো ওলাব অলপ অলপকৈ, তেতিয়া আপোনালোকে এনেদৰে এইখিনি মছলা যিখিনি বনাইছো মই পুৰৰ কাৰণে সেইখিনি মোৰ হৈ গ'ল। এয়া মোৰ যিখিনি পুৰৰ কাৰণে মই মছলা বনাইছিলো সেইখিনি মোৰ হৈ গৈছে। এনেকে যেতিয়া মছলাৰ গাৰ পৰা তেলটো যেতিয়া নিগৰি আহিব তেতিয়া আপোনালোকে এইখিনি বন্ধ কৰি দিব। আপোনালোকে উৰহীটোৰ এই চাইডটো আপোনালোকে এনেকে লৈ এইদৰে খুলি যাব, এনেধৰণে খুলিব। এই চাইডটো ল'ব, লৈ পেলাই এনেদৰে আপোনালোকে বস্তুটো টানি পেলাই আনি খুলি দিব। এতিয়া আপোনালোকে এইদৰে এই উৰহীটোৰ ভিতৰত এনেকুৱাকে আপোনালোকে এই মছলাখিনি সুমুৱাব। মছলাটো এনেদৰে সুমুৱাই দি পেলাই আপোনালোকে এতিয়া মই যিটো মিশ্ৰণ বনাই থৈছিলো এই মিশ্ৰণটোত আপোনালোকে এনেকে অলপমান ডুবাই পেলাই বনাই পেলাব। এনেকে ডুবাই পেলাই আপোনালোকে এইটো বন্ধ কৰি দিব। আপোনালোকে এইদৰে আকৌ এটা এনেকে বনাই পুৰটোৰ ভিতৰত সুমুৱাই দিব। এনেকে সুমুৱাই লৈ পেলাই আপোনালোকে আকৌ ঠিক এনেদৰে ইয়াতে এইদৰে লুটিয়াই চবফালে আপোনালোকে এইটো বন্ধ কৰি দিব। এনেদৰে মই গোটেইকেইটা উৰহীৰ ভিতৰত পুৰটো মছলাখিনি মই ভৰাই লৈ পেলাই এনেদৰে মই ময়দা আৰু চুজিৰ যিটো মই এটা ঘোল বনাই থৈছিলো সেই ঘোলটোত লেটিয়াই মই এইদৰে বনাই লৈছো। এতিয়া মই কেৰাহী গৰম কৰি তাতে এই পুৰবিলাক ভাজি যাম। মোৰ কেৰাহী গৰম হৈ গৈছে। এতিয়া মই এটা এটাকে এই যিবিলাক উৰহীৰ পুৰ সেইবোৰ মই দি যাম। এতিয়া মই পুৰবিলাক এনেকে লুটিয়াই যাম। এইদৰে মই পুৰবিলাক ৰঙচুৱাকে
ভাজি লম মোৰ উৰহিৰ যিখিনি মই বৰ বনাইছিলো বা পুৰ বনাইছিলো হৈ গল আপোনালোকৰ কেনে লাগিছে বনাই খাব যদি ভাল পায় তেনেহলে আপোনালোকে মোক কমেন্ট কৰিব আৰু মোৰ চেনেলটোক আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ধন্যবাদ